আপোনালোক সকলোকে জিকে পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ইণ্ডিয়ান পলিটিৰ প্ৰথমটো ভিডিঅ' আৰু এই ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত গুৰুত্বপূৰ্ণ কাৰণ ইয়াত মই আলোচনা কৰিছোঁ ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত। পোনপ্ৰথমে আমি টাইপছ অফ ৰাইটছৰ বিষয়ে জানি ল'ব লাগিব কাৰণ আমাৰ এই অধিকাৰসমূহ চাৰিটা ভাগত ভাগ কৰা হয়। সেইকেইটা হ'ল হিউমেন ৰাইটছ, কনষ্টিটিউশ্যনেল ৰাইটছ, লিগেল ৰাইটছ এণ্ড ফাণ্ডামেণ্টেল ৰাইটছ। আজিৰ এই ভিডিঅ'টোত আমি কেৱল ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰতহে আলোচনা কৰিম। আহকচোন এতিয়া আমি ফাণ্ডামেণ্টেল ৰাইটছ সম্পৰ্কে জানো। The fundamental rights are mentioned in Part 3, Article 12 to 35 of the Constitution of India. These rights guarantee civil and promote political justice. These rights are known as fundamental because they are the most essential for overall development. মৌলিক অধিকাৰসমূহ সংবিধানৰ 3 নম্বৰ ভাগত উল্লেখ আছে আৰু অনুচ্ছেদ 12ৰ পৰা 35লৈকে আছে। এই অধিকাৰসমূহ নাগৰিকসকলৰ নাগৰিক আৰু ৰাজনৈতিক ন্যায় সুনিশ্চিত কৰে। মৌলিক অধিকাৰসমূহক মৌলিক বুলি কোৱা হয় কাৰণ এইবোৰ সামগ্ৰিক উন্নয়নৰ বাবে অতি প্ৰয়োজনীয়। The 6 fundamental rights are as follows. আমাৰ কনষ্টিটিউশ্যনত কেইটা ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে উল্লেখ আছে? 6টা। সেই 6টা ফাণ্ডামেণ্টেল ৰাইটছ হৈছে ৰাইট টু ইকুৱেলিটি, এইটো কি হয়? সমতাৰ অধিকাৰ। এই অধিকাৰটো আছে আৰ্টিকল 14 to 18ত। আপোনালোকে এইখিনি ভালদৰে মনত ৰাখিব যে কোনকেইটা আৰ্টিকলত মানে কোনটো অধিকাৰ সন্নিৱিষ্ট হৈ আছে। ৰাইট টু ফ্ৰীডম আছে আৰ্টিকল 19 to 22। ৰাইট টু এগেইনষ্ট এক্সপ্লইটেশ্যন আছে আৰ্টিকল 23 to 24। ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন আছে আৰ্টিকল 25 to 28। কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ আছে আৰ্টিকল 29 to 30। ৰাইটছ টু কনষ্টিটিউশ্যনেল ৰেমেডিজ আছে আৰ্টিকল 32 to 35। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ ইণ্ডিয়ান পলিটি আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহি আছোঁ। ধন্যবাদ।